ধন্যবাদ। আজিৰ এই অনুষ্ঠানত আমাৰ উপস্থিত সকলো মানে বিশিষ্ট ব্যক্তিলৈ জলপান মানে আলোচনী গড়ৰ পৰা আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সঁচাকৈ তেখেতৰ উপস্থিতি আমাৰ আজিৰ অনুষ্ঠানটো বিশেষকৈ আজি আমাৰ মেগাজিনৰ শুভ উদ্বোধনী যি অনুষ্ঠান এই অনুষ্ঠানটোৰ সৌন্দৰ্য আৰু গাম্ভীৰ্যতাৰ আচলতে গাম্ভীৰ্যপূৰ্ণ হৈছে আৰু তেখেতলোকৰ আজি এই সৰস্বতী পূজাৰ দিনটোত তেখেতলোকৰ ইমান ব্যস্ততাৰ মাজতো তেখেতলোকে আহি যে আমাক আমাৰ সহযোগ কৰি আমাৰ এই উদ্দেশ্যত তেখেতলোকে আমাক সমবেত হ'বলৈ আগবাঢ়ি আহিলে তাৰ বাবে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জলপান এয়া আচলতে আমাৰ অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰৰ খাদ্যাভ্যাসৰ এক মানে খাদ্য অভ্যাসত গঢ়ি তুলিবৰ কাৰণে এক প্ৰচেষ্টা। আমি ভাবোঁ জলপান আনুষ্ঠানিৰ জৰিয়তে খাদ্যত আমাৰ অসমীয়া ট্ৰেডিশ্যনেল যিবিলাক ফুড পৰম্পৰাগত যিবিলাক খাদ্য এই খাদ্যবিলাকৰ গৱেষণা ভিত্তিক আলোচনা হ'ব তাক আগত তথ্যভিত্তিক তাক মানে সম্বন্ধিত আপোনাৰ ডকুমেণ্টেশ্যন হ'ব। ডকুমেণ্টেশ্যন হোৱাৰ পিছত এনেধৰণে আমাৰ যিটো আমি কওঁ যিকোনো এটা বস্তু কৰিবলৈ আচলতে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট বোলা বস্তু এটাৰ প্ৰয়োজন হয়। গতিকে আমি এই জলপানখনৰ জৰিয়তে আমি আৰু খাদ্য সম্ভাৰক অৰ্থাৎ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ প্ৰক্ৰিয়াৰে আমাক আগবঢ়াই নিব দিছে। আমি এই ক্ষেত্ৰত আমাৰ অসমৰ যিসকল বিশেষকৈ খাদ্য খাদ্য বিশেষজ্ঞ আছে, যিসকল খাদ্য অনুগামী আছে, যিসকলে এই ক্ষেত্ৰত বিশেষভাৱে আমাক অৰিহণা যোগাইছে তেওঁলোকৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আৰু আমি কামনা কৰিছোঁ নৱপ্ৰজন্মৰ যিসকলে আচলতে বিশেষকৈ আমি দেখোঁ যে আমাৰ হস্পিটেলিটি অৰ্থাৎ মানে এই খাদ্য মানে অভ্যাসৰ যিটো মানে খাদ্যৰ যোগানৰ যিটো এটা ডাঙৰ এখন ব্যৱসায় আমি দেখিবলৈ পাইছোঁ। কিন্তু এই ব্যৱসায়খনত আচলতে কিন্তু আমি দেখিছোঁ চাইনিজ বা দক্ষিণ ভাৰতীয় খাদ্য সম্ভাৰে আচলতে ইয়াত পোহপনি কৰিছে। কিন্তু কিয়নো আমি আমাৰ অসমৰ ট্ৰেডিশ্যনেল খাদ্য সম্ভাৰে আমি আমাৰ বজাৰখন দখল কৰিব আগবাঢ়ি যাব নোৱাৰোঁ। গতিকে আমাৰ নৱপ্ৰজন্মই আগবাঢ়ি আহক, আমাৰ থলুৱা খাদ্যক লৈ পেলাই তেওঁলোকে ব্যৱসায় কৰক আৰু এই ব্যৱসায়ৰ জৰিয়তে আমাৰ নিজকে স্বাৱলম্বী কৰাৰ উপৰিও আমাৰ যিটো মানে আমাৰ মানে কৃষি অৰ্থনীতিও যাতে সবল কৰিব পাৰে তাৰ বাবে তেওঁলোকে আগবাঢ়ি আহিবলৈ মই এই আলোচনাৰ জৰিয়তে আহ্বান জনাইছোঁ। আৰু ইয়াকে কৈ মই সমূহ অসমবাসীলৈ পুনৰবাৰ জলপান পঢ়িবৰ বাবে জলপানত তেওঁলোকৰ লিখনি দিবৰ বাবে আবেদন জনাইছোঁ। ভোগালী জলপান আমাৰ সকলোৰে প্ৰিয় নাম হয় নহয় বাৰু? কওকচোন কোনে আপোনালোকে ভোগালী জলপান খাই ভাল পায়? আমি প্ৰত্যেকেই ভাল পাওঁ। যিসকল আমাৰ খাতি অসমীয়া, আমি গুৱাহাটীত বাস কৰোঁ, আমি য'তেই নাথাকোঁ কিয় বাহিৰত থকা সকলেও আমাৰ ইয়াৰ পৰা যিসকলে বাহিৰলৈ যায় তেওঁলোকেও আমি ভোগালী জলপানৰ পেকেট কৰি পঠিয়াই দিয়া হয়। ভোগালী জলপানত আমাৰ থলুৱা যিসমূহ জলপান কৰাই গুড়ি, সান্দহ গুড়ি, তিল পিঠা, নাৰিকলৰ পিঠা, নাৰিকলৰ লাড়ু, আমি তাক কওঁ পকা মিঠৈ, হয়নে? পকা মিঠৈ যি আমি চাউলৰ গুড়িৰে বনাওঁ। গতিকে গোটেইখিনি খাদ্য সম্ভাৰ পোৱা যায় ভোগালী জলপানত। আজি ভোগালী জলপানৰ ২৭টা বৰ্ষ গৰকি ২৮ বছৰত ভৰি দিছে। ইয়াৰ মূলতে হ'ল অজিত শৰ্মা বৰুৱা ডাঙৰীয়া স্বত্বাধিকাৰ, যিজনে সৰুৰে পৰা ব্যৱসায়ী মন এটা লৈ পেলাই যে আমাৰ থলুৱা খাদ্য কিদৰে প্ৰচাৰমুখী কৰি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰে তাৰ বাবে তেওঁ যুঁজি আজিৰ পৰ্যায় পাইছেহি আৰু তেওঁ সফল হৈছেহি। আচলতে তেওঁ জিৰ'ৰ পৰা হিৰ'লৈ যিটো যাত্ৰা আজি আমি দেখা পাইছোঁ, শূন্যৰ পৰা শিখৰলৈ তেওঁৰ যাত্ৰাটো আমি দেখা পাইছোঁ। লগতে তেখেতে আজি এখন জলপান, আপোনালোকে এইখন দেখা পাইছে, জলপান নামৰ এখন ত্ৰিমাসিক পত্ৰিকা আজি উন্মোচন কৰা হ'ল। প্ৰত্যেক ৩ মাহৰ মূৰে মূৰে আমাৰ অসমীয়া খাদ্য সম্ভাৰসমূহ এই জলপানত পোৱা যাব। আপোনালোকে সকলোৱে ভোগালী জলপানক মৰম দিব, আগতে যিদৰে মৰম দিছিলে আৰু অধিক আগ্ৰহেৰে। মই এই ক্ষেত্ৰত আৰু এটা কথা ক'ম, যিসকল যুৱ ব্যৱসায়ীসকলে অজিত শৰ্মা বৰুৱা ডাঙৰীয়াৰ পৰা শিকিবলগীয়া বহুত আছে। যুৱ ব্যৱসায়ীসকল আপোনালোকে আগবাঢ়ি আহক আৰু তেওঁলোকে ইয়াতেনো কেনেকৈ পিঠা পনা তৈয়াৰ কৰিছে, আপোনালোকক যিসকলে ৰীল বনায় তেওঁলোককো কৈছোঁ অকণমান আহি পেলাই আমাৰ প্ৰডাক্টসমূহ যদি ৰাইজৰ মাজলৈ আগবঢ়াই লৈ যায় ভোগালী জলপান আৰু আগবাঢ়ি যাব। আৰু আমি সকলোৱে আমাৰ প্ৰত্যেকজনৰে দায়িত্ব আমি ভোগালী জলপানক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা। আজি অসমৰ জনপ্ৰিয় ভোগালী জলপানে আজি 3মহীয়া এখন পত্ৰিকা আজি উন্মোচন কৰিছে। পত্ৰিকাখনৰ নাম হ'ল ভোগালী ত্ৰৈমাসিক পত্ৰিকা জলপান। ইয়াতে
তিনিমাহে এইখন হেৰিখন আলোচনীখন ওলাই থাকিব আৰু ইয়াত বিভিন্ন অসমৰ থলুৱা খাদ্য সম্ভাৰৰ বিষয়ে ইয়াত ভোগালী জলপানে সুন্দৰভাৱে মানুহলৈ লিখি থাকিব আৰু লগতে বিভিন্ন জ্ঞানী জ্ঞানী মানুহে অসমীয়া থলুৱা খাদ্য সম্ভাৰৰ পৰা আমি কেনেধৰণে লাভৱান হ'ব পাৰোঁ, কেনেধৰণে ব্যৱসায় কৰিব পাৰোঁ, বা আগতে আমি বহুতে নাজানিছিল এটা ধানৰ পৰাই যে ইমানখিনি প্ৰডাকশ্যন ওলাব পাৰে, ইমানখিনি খাদ্য সম্ভাৰ সৃষ্টি হ'ব পাৰে, বহুতে এই কথাটো জনা নাছিল। এইখন যে খাদ্য আমি পিঠাগুড়ি সান্দহগুড়ি আগৰ পৰা খাইছোঁ, কিন্তু বিজ্ঞানসন্মতভাৱে তাক তৈয়াৰ কৰি কেনেকৈ বজাৰমুখী কৰি দিব পাৰোঁ, মানুহৰ আগৰ আভিজাত্য পৰিয়ালৰ পাকঘৰবিলাকত কেনেকৈ সোমাই দিব পাৰোঁ, এই চিন্তাটো ভোগালী জলপানে কৰিছে। অজিত শৰ্মা বৰুৱাই নিঃসন্দেহে ধন্যবাদৰ পাত্ৰ। তেওঁ এইটো আজি এটা শুভ উন্মোচনী অনুষ্ঠান আছিলে, আমি আছিলোঁ। গতিকে আজি এই পবিত্ৰ ক্ষণত মই ভোগালী জলপান এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা পাব এগৰাকী ব্যক্তিৰ লগত এটা অনুষ্ঠান। যথেষ্ট কষ্ট স্বীকাৰ কৰি সৰুৰে পৰা তেওঁ আজিলৈকে সতি ভোগালী জলপানক এটা খণ্ডহী ডাঙৰ অনুষ্ঠান এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানলৈ ৰূপান্তৰিত কৰিছে। গতিকে আমি সকলোৱে ভোগালী জলপানক লৈ গৌৰৱ অনুভৱ কৰোঁ আৰু অসমবাসী ৰাইজক ভোগালী জলপানক আশীৰ্বাদ দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ।